ভাৰত মাতা কি অলপ ভয়েসটো কম হৈছে নৰেন্দ্ৰ মোদীয়ে শুনিব লাগিব নহয় হয় না নহয় সেইকাৰণে সবে মোৰ লগত ডাঙৰ কৰি কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী পীযুষ হাজৰিকা এতিয়াহে সবে মাত দিছে আজিৰ আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়া মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়া জিলা আয়ুক্ত অনামিকা তিৱাৰী ডাঙৰীয়ানী তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা ডেকা ডাঙৰীয়া মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া আৰু আজিৰ অনুষ্ঠানত উপস্থিত আইমাতৃসকল সভালৈ অহা সন্মানীয় নাগৰিকসকল আৰু উপস্থিত সুধীবৃন্দ আজি আমাৰ কাৰণে এটা অতি আনন্দৰ দিন যোৱাকালি আমি নলবাৰীত মহিলা উদ্যমিতা আঁচনিৰ ধন ৰাইজৰ মাজত বিতৰণ কৰিছিলোঁ আজি আমি জাগিৰোড সমষ্টিৰ আইমাতৃসকলক মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিবলৈ ইয়াতে আমি সকলো সমবেত হৈছোঁ মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিত আজি আমি 37,713 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আমি গাই প্ৰতি 10,000 টকাকৈ লাভ কৰিম আৰু জাগিৰোড সমষ্টিয়ে আজি এই 10,000 টকাকৈ প্ৰায় 38,000 মহিলাই লাভ কৰাৰ পৰিপ্ৰেক্ষিতত জাগিৰোড সমষ্টিয়ে আজি 38 কোটি টকা আজিৰ সভাতে লাভ কৰিব তাৰ মানে আমি যদিও এগৰাকীয়ে 10,000 পাম 10,000 যোগ কৰি দিলে সকলোৱে মিলি আজি আমি 38 কোটি টকা আজি আমাৰ দিনটোত আমি লাভ কৰিম আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে আৰু 4 লাখ আমাৰ গ্ৰুপ আছে অৰ্থাৎ এই 40 লাখ মহিলাক তাতে নগৰৰ আত্মসহায়ক গোটৰ সদস্য সকলো থাকিব আমি সৰ্বমুঠ 4,000 কোটি টকা আমাৰ আইমাতৃসকলক অহা 3 মাহৰ ভিতৰত আমি প্ৰদান কৰিম যোৱাকালি নলবাৰী তাৰ আগতে বিহালী আজি জাগিৰোড অহাকালি মই মাৰ্ঘেৰিটালৈ যাম মাৰ্ঘেৰিটাত এনেকে এটা সমষ্টিলৈ গৈ আমি 40 লাখ মহিলাক এই 10,000 টকাৰ পুঁজি আমি যোগান ধৰিম শ্ৰদ্ধা ৰাইজ আইমাতৃসকল যোৱা বছৰ আমি লাখপতি বাইদেউ বা মহিলা উদ্যমিতা অভিযানৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ আপোনালোকে ফৰ্ম ফিল আপ কৰিলে ফৰ্ম ফিল আপ কৰাৰ পিছত
40 লাখ মহিলাৰ কাগজ পত্ৰ আমি পৰীক্ষা কৰিলো অলপ সময় লাগিলে আৰু এই সময়ৰ মাজতে আমাৰ কংগ্ৰেছ দলৰ মানুহবিলাকে উলিয়াই দিলে যে মামাই মিছাকৈ কৈছে এইবোৰ টকা নিদিয়ে তহঁতক এনে মিটিঙে লৈ ফুৰিছে কৈছিল না নাই তেনেকে আজি এতিয়া আপোনালোকে সকলোৱে গম পালে যে আমাৰ চৰকাৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কোনো কথা মিছাকৈ নকয় যি কয় তাক কৰি দেখুৱায় হয় না নহয় নে মই ভুল কৰিলো নেকি তেলে সবে হাত চাপৰি এটা বজাব লাগে না নালাগে ঠিক আছে আজি আপোনালোক সকলোৱে বুজি পালে যে আমাৰ চৰকাৰে যি কথা কয় তাক আখৰে আখৰে পালন কৰে যোৱা বছৰ ইলেকশ্যনৰ আগত যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়াও আমাৰ কংগ্ৰেছ দলে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ কাৰণে আহিছে 2 মাহ টকা পাব তাৰ পিছত বন্ধ হৈ যাব কিন্তু আজিলৈকে অৰুণোদয় আঁচনি বন্ধ নহল 6 বছৰত আজি আমি অৰুণোদয় আঁচনিয়ে ভৰি দিলো প্ৰথমতে 830 টকা পালে তাৰ পিছত 1000 টকা পালে তাৰ পিছত 1250 টকা পালে আৰু এইবাৰ অৰুণোদয় মহিলাসকলে 1250 লগত গেছৰ সিলিন্ডাৰ কিনিলে আৰু 250 টকা চৰকাৰৰ পৰা পাব তাৰ বিষয়েও আপোনালোকে ইতিমধ্যে গম পাইছে তাৰ মানে আগতে আছিল অৰুণোদয় 1250 এতিয়া হল গৈ 1500 টকা তাৰ মানে আমাৰ যি আঁচনি আমি হাতত লওঁ সেই আঁচনি আমিতো বন্ধ নকৰোৱে আঁচনিটোক যেনেকে গছ পুলি এডাল পানী দি তাক মানুহে ডাঙৰ কৰে আমি তাক ডাঙৰ কৰি লৈ গৈ থাকো আজি আমি ইয়াতে মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিম আজি আপোনালোকে 10,000 টকা লাভ কৰিব আৰু এই 10,000 টকা দি আমি সবে এটা মোবাইল কিনি দিম নেকি কোনে মোবাইল কিনিব হাত ডাঙক আচ্ছা কাৰ মোবাইল আছে হেতু তেওঁলোকে হাত ডাঙক ঘৰত কাৰ মোবাইল আছে বাপৰে এফালে মোবাইল আছে ইমান মোবাইল আছে তেতিয়ালে মোবাইল কিনিব নালাগে এই 10,000 টকা দি আমি বজাৰ কৰি লম হ'ব আচ্ছা এতিয়া আমি মোবাইলও নিকিনো আমি বজাৰো নকৰো আমি কি কৰিম এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিম এতিয়া ভাল কৰি আমি কেনেকে ব্যৱহাৰ কৰিব পাৰো যদি এই 10,000 টকাটো আমি যদি গ্ৰুপত দিও গ্ৰুপটোৰ কিমান টকা হ'ব 1 লাখ টকা হ'ব 1 লাখ টকা যদি আমি বেংকত দিও বেংকে আমাক বেছিকৈ লোন দিব কাৰণ 1 লাখ টকা আমাৰ গ্ৰুপৰ একাউণ্টত আছে বেংকে কেতিয়া আমাক লোন দিয়ে যেতিয়া আমাৰ একাউণ্টত বেংকে টকা দেখা পায় আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা লোন ললে 99% উভতাই দিয়ে সেই কাৰণে বেংকেও লোন দিব বেয়া নাপায় আৰু 10 জনী মহিলাই লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰে তাৰ পিছত আমি ভাবিলো যে নহয় আমি গ্ৰুপত নিদিও আমি নিজাকৈ কিবা কাম কৰিম তেতিয়া হলেও আমাৰ কোনো আপত্তি নাই গ্ৰুপত দিলেও আপোনালোকে দিব পাৰে আৰু নিজাকৈ যদি এই টকা আপোনালোকে ভাল কৰি
ব্যৱহাৰ কৰে কোনোবাই ঘৰৰ দোকান আছে দোকানত দিব পিঠা পনাৰ ব্যৱসায় কৰে পিঠা পনা বনাব গামোচা বনাব আমাৰ কোনো আপত্তি নাই কিন্তু 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব 1 নম্বৰ গ্ৰুপত দিব বোলে মই গ্ৰুপত নিদিও মই নিজাকৈ কৰিম নিজাকৈ কৰক 10,000 টকাটো দি আপোনালোকে নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰক বা যি ব্যৱসায় কৰি আছিল তাতে আপোনালোকে এই 10,000 টকাটো লগাই দিয়ক তৃতীয় বোলে নহয় মই গ্ৰুপতো নিদিও নিজেও খৰচ নকৰো আপোনালোকৰ হাজবেণ্ডৰ আপোনালোকৰ স্বামীৰ পতিৰ যদি কিবা ব্যৱসায় আছে ঘৰুৱা ব্যৱসায় আছে তাতো 10,000 টকাটো দি দিয়ক তাতো আমি বেয়া নাপাওঁ কিন্তু এই 10,000 টকাটো আপোনালোকে গ্ৰুপত দিয়ক নিজে খৰচ কৰক নহলে স্বামীৰ ব্যৱসায়ত দিয়ক 1 বছৰ পিছত আমি আপোনালোকক সুধিম যে এই টকাটো বাইদেউ আপুনি ক'ত ব্যৱহাৰ কৰিলে বোলে মই গ্ৰুপত দিছিলো গ্ৰুপে এতিয়া ভাল ব্যৱসায় কৰে আপত্তি নাই বোলে মই ঘৰত গাহৰি পুহিলো মই ঘৰত পিঠা পনা বনালো মই মোৰ ঘৰত মুৰ্গী হাঁহৰ ব্যৱসায় কৰিলো গামোচা বনালো আমাৰ কোনো কথা নাই বোলে মই একো কৰা নাই কিন্তু মোৰ স্বামীৰ বজাৰত এখন পান তামোলৰ দোকান আছিল তাতে 10,000 টকাটো মই দিলো আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ জিতুৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটো লৈ জুনে মোবাইল কিনি দিব জুনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনিয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকা লৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক
মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিল আপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব না পুৰুষৰ চলিব তেতিয়াহলেতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় না নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়ালে লৰাৰো ঘৰত দুটাতকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় না নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব সকলোৱে পীযুষ হাজৰিকাক ভোট দিব দিবনে নিদিব বঢ়িয়া এতিয়া মই আপোনালোকক আজি যেহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব হ'ব হ'ব নে নহব নহলে তাতে গলে আকৌ গণ্ডগোল হ'ব ইয়াত বাৰু সাংবাদিক বিলাক তেনেকুৱা নহয় কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে যেনে তেনে সেই নিউজটো বজাব লাগে ভালটো নেদেখে ক'ত দেখিব যে ক'ত বেয়া হল বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে সাফা আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে যোনে বেয়াটো ভাল দেখে ঘৰৰ বেয়া লৰাটোৰ গাটো কিবা নহয় কিবা এটা ভাল গুণ থাকে হয় না নহয় যদি লৰাটোক গালি পাৰো লৰাটো বেয়া হৈ যাব কিন্তু লৰাটোক যদি কওঁ বাবা তই পঢ়িব নোৱাৰ মই মানিছো তইতো ইমান ধুনীয়া গান গাচোন লৰাটো ভাল পাব বোলে তই পঢ়িব নোৱাৰ জানিছো কিন্তু ইমান ধুনীয়া তই খেলিব পাৰ খেলচোন লৰাটো ভাল হ'ব বোলে বাবা তই পঢ়িব নোৱাৰ মই মানিছো কোনো কথা নাই তইতো দেউতাৰ লগত ব্যৱসায় কৰ গৈ যা লৰাটো ভাল হ'ব সেই কাৰণে অসমক কি লাগে ভাল কথা কোৱা মানুহ লাগে হয় না নহয় আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকে ইয়াত ওলাই আহিছে এই মহিলাখিনি এনে অহা নাই আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এখিনি পাইছে হয় না নহয় কোনোবাই 5 বছৰ কোনোবাই 10 বছৰ কষ্ট কৰি কৰি এই অৱস্থা পাইছে আৰু আমাক কি কৈ দিব বোলে এওঁলোক হিতাধিকাৰী আৰে আমি হিতাধিকাৰী নহয় 10 বছৰ কষ্ট কৰাৰ কাৰণেহে চৰকাৰে আজি আমাক এই মৰমখিনি দিব পাৰিছে হয় না নহয় সেই কাৰণে অসমত আমাক
ভাল কথা কোৱা মানুহ লাগে, যোনে আমাক ভাল কথা শিকায়, যোনে ভাল কথা কয় আৰু আমাৰ সমাজখনক আগুৱাই লৈ যায়। এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলাক কিছুমানে ক'ব, এই বোলে ক'ত আৰু 25,000 পাবি, এই 10,000 খাই দে। কিছুমানে কি ক'ব, বোলে নহয় মামাই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই, গতিকে আমি তেওঁৰ কথা শুনিম। তেনেকুৱা থাকিব। কেইজনমানে ভাবিব বোলে নহয় এইটো এনেই কৈছে নেকি। পিছৰবাৰ কি হ'ব, যেতিয়া 25,000 দিব মাতিম, তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে, কিয় নামাতিলো, কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা। যোনে সদায় বেয়াটো দেখি থাকে। মই এটাই কথা কৈছো, আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই। আজি যেতিয়া কৈছো 25,000 পাবই, তাৰ গ্যাৰেণ্টিও মই আপোনালোকক আজিয়ে দি থৈ গৈছো। সেইকাৰণে মোৰ এতিয়া এটাই অনুৰোধ, কাউণ্টাৰ আছে পঞ্চায়ত অনুসৰি, মহিলা মাতৃসকল ইয়াতে ধুনীয়াকৈ বহি থাকিব, সভাপতি সম্পাদকসকল কাউণ্টাৰত যাব, চেকখন লৈ আহিব আৰু ইয়াতে আপোনালোকক বিলাই দিব, ঘৰত দিয়া নহ'ব, ইয়াতে দিব লাগিব, হ'ব। আৰু কাৰোবাৰ যদি ভুলতে চেকত যদি নামটো কিবা কাৰণত ভুল হয়, আপোনালোকে লগে লগে পীযুষ হাজৰিকাক আপোনালোকে কৈ দিব। আমাৰ অফিচ আছে, অফিচত গৈ ধুনীয়াকৈ নামটো লিখি দিব। আমি আপোনালোকক চেকখন লগে লগে বদলাই দিম। কাৰণ জীৱিকা সখী বাইদেউসকলে ফৰ্ম ফিল আপ কৰাৰ সময়ত যি নাম দিছিলে তাৰে আমি চেক বনাইছো। কিন্তু কেতিয়াবা ৰ ক অ আ ক'ৰবাত ভুল হৈ যায়, একো চিন্তা কৰিব নালাগে। চেকখন পীযুষ হাজৰিকাক দি দিব, 5 দিন 4 দিনৰ ভিতৰতে তেওঁ ধুনীয়া কৰি বনাই আপোনালোকৰ ঘৰত আকৌ চেকখন দি আহিব, হ'ব। একদম বুজি পাইছে? এতিয়া কি হ'ব, আমি ধুনীয়াকৈ তাতে 10 গৰাকী মহিলাক চেক দিম, জনগণ মন গাম, আমি গুচি যাম, আপোনালোক বহি থাকিব, হ'ব। কিবা খাব দিছে নে নাই দিয়া? কিবা দিছে নেকি? কিবা কৰিছে? ভাত খাইতো অহা নাই আজি, নে আহিছে ভাত খাই? কোনেও ভাত খাই অহা নাই। কেইটাত আহিছিলে? 6টা নে 7টা নে 8টাত? বাপৰে, মইতো ইমান মহিলা জীৱনত একেলগে দেখা নাই। ইমান মহিলা মই জীৱনত একেলগে দেখা নাই। আজিয়ে মই ইমান মহিলাক জীৱনত একেলগে দেখিছো। সকলোৱে আশীৰ্বাদ কৰিব দেই, কৰিব নে নাই? আপোনালোকৰ আশীৰ্বাদ থাকিলে সব হৈ থাকিব। আৰু মাকৰ, বায়েকৰ, ভনীয়েকৰ আশীৰ্বাদ থাকিলে পৃথিৱীত কোনেও কাকো ৰখাব নোৱাৰে, সকলো বাধা অতিক্ৰম কৰিব পাৰি, হয় নে নহয়? সেইকাৰণে সকলোৱে আশীৰ্বাদ দিব। পুনৰ এবাৰ জাগিৰোডৰ ৰাইজক, আই মাতৃসকলক মই ধন্যবাদ জনাইছো। মিটিঙৰ পিছত সভাপতি সম্পাদকসকল কাউণ্টাৰত যাব, 10খন চেক লৈ আহিব, নিজৰ 2খন 8জন মেম্বাৰৰ। আৰু সভাপতি সম্পাদকসকলকো মই অনুৰোধ কৰিম, চেকখন যাতে এতিয়াই দি দিয়ে, বোলে গাঁৱত গৈ দিম, সেইটো নকৰিব। সকলোৱে ইয়াত আহিছে, ঘৰত গৈ চেকখন দেখুৱাব লাগিব যে মই চেকখন লৈ আহিলো, হয় না নহয়? নহ'লে আকৌ মালিকে ক'ব নহয়, দিনটো ক'ত ঘূৰি থাকিলি, চেকো নাহিলে গৈ বুলি, হয় না নহয়? ক'ব দিনটো ক'ত গলি, বোলে মই চেক আনিব গৈছিলো, চেক ক'ত, বোলে চেক নাই, তাৰমানে তই ক'ৰবাত ঘূৰি ফুৰিব গৈছিলি, হয় না নহয়? সেইকাৰণে চবে ঘৰত আজি চেক লৈহে যাব, হ'ব। খালি আপোনালোক গোটেইবিলাক কাউণ্টাৰত নাযাব, কাৰণ 40,000 মহিলা একেলগে কাউণ্টাৰত গ'লে এখনো চেক নাপাব। সভাপতি সম্পাদক যাব, চেক আনিব, আপোনালোকৰ হাতত গতাই দিব, হ'ব। ঠিক আছে, চবে বুজিলে? একেবাৰে এতিয়া মই বহুত দীঘলীয়াকৈ নকওঁ,
12টা বাজিছে আপোনালোকক অলপ সময় থাকিব লাগিব আৰু গৰমত নাথাকিব সকলোৱে আমাৰ ষ্টেজৰ ভিতৰত থাকিব নহলে বহুত গৰম আছে গৰমত আকৌ মূৰটো ঘূৰাব সেইকাৰণে আপোনালোকে সুন্দৰ কৰি ডিসিপ্লিন কৰি জুনে চেক পাই যাব তেওঁলোকে লাহে লাহে গুছি যাব হ'ব চেক পোৱাৰ পিছত বহি নাথাকিব ধুনিয়াকৈ গুছি যাব জায়গাটো খালি খালি হৈ গৈ থাকিব হ'ব গতিকে আপোনালোকে একটা কথা মই খুদিব পাহৰি গলো ইলেকশনত বিজেপিক ভোট দিব নে নিদিব কোনে কোনে নিদিয়ে কোনে কোনে নিদিব নিদিয়া মানুহ আছে না নাই ঠিক আছে কোনে কোনে দিব এবাৰ হাত ডাঙক বা সবেটো হাত ডাঙি দিলে গতিকে একদম চিন্তা নাই মোৰ লগত একেলগে ধুনিয়াকৈ আকৌ এবাৰ কব ভাৰত মাতা কি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইবোৰ কাম আমি কৰিব পাৰিছো সেই কাৰণে সকলোৱে এটা ডাঙৰ স্লোগানেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব নৰেন্দ্ৰ মোদী পীযুষ হাজৰিকা বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম